কৃষ্ণ কৃষ্ণ জয় গুরু শঙ্কর আজ সাহিত্য প্রতিযোগিতায় ভক্তিভারত সংসারক বাক্যনায় করেছে সন্মানিত হিন্দু সমাজ প্রতিযোগিতার সদর উৎকাশিত বিষয়সমূহের ভিতৰত আমাৰ ভাগত পৰা বিষয়টি হৈছে মূল জীৱনত প্ৰাৰ্থনাৰ প্ৰভাৱ। ঈশ্বৰৰ লগত মানসিক যোগসূত্ৰ স্থাপনত ঐকান্তিক পৰিস্থিতি হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনাই মহাশক্তি ই মানৱ জীৱনৰ অন্যতম কাম। প্ৰাচীন কালৰ পৰা মহাপুৰুষসকলে প্ৰাৰ্থনাৰ শক্তিত বিশ্বাস কৰি আহিছে আৰু উত্তৰ পূৰ্বক সেই শিক্ষা প্ৰদান কৰি আহিছে। এই প্ৰাৰ্থনাৰ জৰিয়তে বুদ্ধদেৱে বৌদ্ধত্ব লাভ কৰিছিল। সেই হিন্দু সমাজ মই বুজিব পৰা হোৱাৰে পৰা মাৰ লগত প্ৰাৰ্থনা কৰিবলৈ যাওঁ। মায়ে প্ৰাৰ্থনাৰে ঈশ্বৰৰ পৰা কি বিচাৰে মোৰ জানিবলৈ বৰ আগ্ৰহ হৈ থাকে। মাৰ পৰাই জানিব পাৰিম পবিত্ৰ মনেৰে ঈশ্বৰৰ ৰূপত অকল বিশ্বাস ৰাখি ভক্তিভাৱে ঈশ্বৰক আৰাধনা কৰিব পাৰিলে আমি আন্ধাৰৰ পৰা পোহৰলৈ অসত্যৰ পৰা সত্যলৈ আৰু মৃত্যুৰ পৰা অমৃতলৈ গতি কৰিব পাৰিম। প্ৰত্যেক দিনা ৰাতিপুৱা গা ধুই শৰীৰ আৰু মন পবিত্ৰ কৰি কোনো গৃহত ধূপবোৰ দি জ্বলাই স্মৰণ কৰি কীৰ্তন অথবা নামঘোষাৰ ঘোষাসমূহ আৰু বৰগীতসমূহ মই প্ৰাৰ্থনা হিচাপে গাই আহিছোঁ। প্ৰাৰ্থনাৰ কৰি মনলৈ ভক্তিভাৱ অনাৰ লগতে ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস জন্মাইছে। প্ৰাৰ্থনাৰ ভয় হতাশা আদি বেয়া চিন্তাবোৰ আঁতৰাই মন স্থিৰ সাহসী আৰু শান্ত কৰিবলৈ কাৰণে শুভ হয়। বিদ্যালয়ৰ প্ৰাতঃসময়ৰ সামূহিক প্ৰাৰ্থনা ঈশ্বৰক একান্ত চিত্তে প্ৰাৰ্থনা জনোৱাৰ ফলত মোৰ মনলৈ একাগ্ৰতা আৰু শৃংখলাবদ্ধতা আহে, যাৰ বাবে মই শ্ৰেণীকোঠাত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পাঠদান মনোযোগেৰে আয়ত্ত কৰিবলৈ সক্ষম হওঁ আৰু বন্ধু বান্ধৱীসকলৰ লগত মিলাপ্ৰীতিৰে থাকিব পাৰোঁ। সন্ধ্যা পুনৰ গুৰুগৃহত সেৱা কৰি ভগৱতক প্ৰাৰ্থনা কৰোঁ। এনেদৰে পুৱা গধূলি প্ৰাৰ্থনা কৰাটো মোৰ নিজৰ নৈমিত্তিক কাম হৈ পৰিছে, যিয়ে মোক ঈশ্বৰক ভাল পাবলৈ শিকাইছে আৰু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তিভাৱৰ উদয় কৰিছে। প্ৰাৰ্থনাই মোৰ মনলৈ পবিত্ৰতা আনিছে। মই শুদ্ধ কৰি আৰু মনেৰে প্ৰাৰ্থনা কৰাৰ বাবে সদাচাৰ দিশসমূহ যেনে সৎ আচৰণ, পৰিষ্কাৰ পৰিচ্ছন্নতা, শিষ্টাচাৰ, আনক মান্যতা দিয়া, সেৱাৰ মনোভাৱ, শ্ৰদ্ধা ভক্তি, সকলো জীৱ-জন্তু তথা ইতৰ বাণীজ্য জ্ঞান কৰা আদি আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ। সেই সমাজ অহংকাৰ আদি হৈছে আমাৰ মনত সৃষ্টি হোৱা পাপ, যিয়ে আমাক ভগৱানৰ ওচৰলৈ যাবলৈ নাথাকে। প্ৰাৰ্থনাৰ প্ৰভাৱেৰে মই এই পাপসমূহ দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। প্ৰাৰ্থনাৰ মোৰ মনত সাহস আৰু ইচ্ছাশক্তিৰ বৃদ্ধি কৰিছে, যাৰ বাবে মই মন স্থিৰ কৰি অধ্যয়ন একাগ্ৰতাৰে আগবাঢ়িবলৈ উৎসাহ লাভ কৰিছোঁ। ঈশ্বৰক গভীৰ বিশ্বাস আৰু সততাৰে কৰা প্ৰাৰ্থনাই নিজকে শক্তিশালী আত্মবিশ্বাসী কৰি তোলাৰ লগতে শক্তিও বৃদ্ধি কৰিছে। প্ৰাৰ্থনাই আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ উত্তৰ সাহায্য কৰিব পাৰে। সেই সমান অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু বৰ্তমানৰ আধুনিক জীৱন যাত্ৰা প্ৰণালী প্ৰাৰ্থনাৰ শক্তিৰ জৰিয়তে শিশু অৱস্থাৰ পৰা শিশুসমূহ নিয়ন্ত্ৰণ কৰি জীৱন কালত আগুৱাই যাবলৈ নতুন পিতৃ-মাতৃ তথা অভিভাৱকক মই এই মঞ্চৰ পৰা শিশুক প্ৰাৰ্থনাৰ লগত পৰিচয় কৰাই দিবলৈ আহ্বান জনালোঁ। যিয়ে নিজৰ ঘৰখনৰ লগতে এখন শৃংখলাবদ্ধ সুন্দৰ সমাজ গঢ়ি তুলিব আৰু আমি আনন্দেৰে জীয়াই থাকিব পাৰিম। শেষত সকলোৱে ঈশ্বৰৰ মোৰ ভক্তিভাৱ নিবেদন কৰি মোৰ সত্যতে Crystal Wahali.